নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞানী দুহাৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ সিংহ ৰাশিৰ বাবে 2025 চনৰ ডিচেম্বৰ মাহৰ বৃহৎ মাহেকীয়া ৰাশিফল, যাক আপুনি আপোনাৰ জীৱনত পথ প্ৰদৰ্শন হিচাপে ব্যৱহাৰ কৰি এই মাহটোক আৰু অধিক শুভ কৰি তুলিব পাৰিব। বন্ধুসকল, ডিচেম্বৰ মাহটো ইতিমধ্যে শক্তি, উত্তেজনা আৰু উদযাপনৰ দ্বাৰা ভৰি আছে। আৰু সিংহ ৰাশিৰ কথা আহিলে সূৰ্য শাসিত ৰাশিৰ এই মাহটো আৰু বিশেষ হৈ পৰিব। সিংহ ৰাশিৰ জাতক জাতিকাই স্বাভাৱিকতে আত্মবিশ্বাসী, নেতৃত্বমুখী, শক্তিৰে ভৰা আৰু প্ৰতিটো পৰিস্থিতিত জিলিকি উঠিব পৰা। আৰু এই মাহত গ্ৰহৰ প্ৰান্তিকৰণে একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আপুনি আপোনাৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ, আপোনাৰ সুনাম বৃদ্ধি কৰা আৰু জীৱনৰ বহু ক্ষেত্ৰত অগ্ৰগতি এক সোণালী সুযোগ প্ৰদান কৰিছে। এই ডিচেম্বৰ মাহত কেৰিয়াৰ, ধন, সন্মান, স্বাস্থ্য আৰু পাৰিবাৰিক জীৱনৰ সকলো ক্ষেত্ৰতে ইতিবাচক ফলাফল আহিব যদিও কিছুমান ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। এই ভিডিঅ'টোত আমি ষ্টেপ বাই ষ্টেপ বুজাই দিম। আপোনাৰ কেৰিয়াৰ কেনেকুৱা হ'ব, আপোনাৰ চাকৰি কি পৰিৱৰ্তন দেখিব, ব্যৱসায়ত কিহৰ প্ৰতি গুৰুত্ব দিব লাগে, আপোনাৰ আৰ্থিক অৱস্থা কিমান শক্তিশালী হ'ব, আপোনাৰ পৰিয়াল আৰু সম্পৰ্ক কেনেকুৱা হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত কিহৰ প্ৰতি গুৰুত্ব দিব লাগে, আৰু শেষত এই গোটেই মাহটো শান্তিপূৰ্ণ আৰু সফল মাহটো নিশ্চিত কৰিবলৈ আপুনি ল'ব পৰা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু বিশেষ সাৱধানতা। গতিকে বন্ধুসকল, আৰু কোনো আমি পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো আহক কেৰিয়াৰ আৰু ব্যৱসায় আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। 2025 চনৰ ডিচেম্বৰ মাহটো সিংহ ৰাশিৰ বাবে তেওঁলোকৰ কেৰিয়াৰত অগ্ৰগতি মাহ বুলি প্ৰমাণিত হ'ব। গ্ৰহৰ অৱস্থান আপোনাৰ বাবে বিশেষভাৱে শনি শুভ অৱস্থাত আছে আৰু লাভ কঢ়িয়াই আনিছে। আনহাতে সূৰ্যৰ দিশটোৱে নেতৃত্ব আৰু সন্মান কঢ়িয়াই আনিছে। নিয়োজিত জাতক জাতিকাৰ বাবে বৃহৎ পৰিৱৰ্তন। নিয়োজিতসকলৰ বাবে এই মাহটো পদোন্নতি, নতুন দায়িত্ব বা উচ্চ পদবীলৈ উন্নতি হোৱাৰ সময়, কাৰণ আপোনাৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়া হ'ব। আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপ্লুত হ'ব। আপোনাৰ কৰ্মনীতি আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতা অতিশয় প্ৰশংসা কৰা হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে প্ৰায়ে নেতৃত্বত পাৰদৰ্শিতা দেখুৱায়। এই মাহত আপুনি নিজকে এনে এটা অৱস্থাত পাব পাৰে য'ত আপুনি এটা দল পৰিচালনাৰ দায়িত্ব ল'ব বা কোনো ডাঙৰ প্ৰকল্প ভাগজৰি দিয়া হ'ব। যদি আপুনি বহুদিনৰ পৰা প্ৰমোচনৰ বাবে অপেক্ষা কৰি আছে, এই মাহত আপোনাৰ বাবে এটা উল্লেখযোগ্য খবৰ আহিব পাৰে। চাকৰি সলনি কৰাৰ কথা বিবেচনা কৰা লোকসকলৰ কাৰণে 2025 চনৰ ডিচেম্বৰ মাহটো ভাল সময়। যিসকলে নতুন চাকৰি বিচাৰিছে, বৰ্তমানৰ কৰ্মক্ষেত্ৰত সন্তুষ্ট নহয় বা উন্নত দৰমহা আৰু সুযোগ বিচাৰিছে, ভাগ্য আপোনাৰ পক্ষত। আপুনি সাক্ষাৎকাৰ সফল হ'ব পাৰে বা অভাৱনীয়ভাৱে অফাৰ লাভ কৰিব পাৰে। ব্যৱসায়ত সুযোগ আৰু সাৱধানতা যদি চোৱা হয়, ব্যৱসায়ীসকলৰ বাবে এই মাহটো অলপ সুকম হ'ব। কি ভাল খবৰ? আৰ্থিক লাভৰ সম্ভাৱনা, নতুন চুক্তি, বাকী থকা ধন লাভ কৰাৰ সম্ভাৱনা, প্ৰতিপত্তি বৃদ্ধিৰ সময়। কি সাৱধানতা অৱলম্বন কৰিব লাগে? খৰখেদাকৈ সিদ্ধান্ত ল'লে লোকচানৰ সৃষ্টি হ'ব পাৰে। অংশীদাৰিত্বত বিবাদৰ সম্ভাৱনা। নতুন বিনিয়োগ কৰাৰ আগতে এজন বিশেষজ্ঞৰ পৰামৰ্শ লওক। আজি ৰাজযোগৰ যিহেতু প্ৰভাৱ দেখা গৈছে, এই মাহে আপোনাৰ কেৰিয়াৰত যথেষ্ট প্ৰভাৱ পেলাব। আপোনাৰ বাবে এক প্ৰকাৰ ৰাজযোগ লৈ উঠিছে। ইয়াৰ অৰ্থ হ'ল আপুনি সন্মান লাভ কৰিব, আপোনাৰ স্বীকৃতি বাঢ়িব, আনৰ মাজত আপোনাৰ ভাৱমূৰ্তি শক্তিশালী হ'ব, আপোনাৰ আভা আৰু ব্যক্তিত্ব জিলিকি উঠিব। ছাত্ৰ ছাত্ৰীৰ বাবে কেৰিয়াৰৰ যুগ যদি চাওঁ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰী একাগ্ৰতা বৃদ্ধি পাব। আপুনি অধ্যয়নত মনোনিৱেশ কৰিব, ফলাফলো আপোনাৰ পক্ষত থাকিব। বিত্তীয় পৰিস্থিতি আৰু বিনিয়োগ যদি চোৱা হয়, 2025 চনৰ ডিচেম্বৰ মাহটো সিংহ ৰাশিৰ বাবে আৰ্থিকভাৱে উৎকৃষ্ট হ'ব, কাৰণ ধনৰ প্ৰভাৱ বৃদ্ধি পাব, অৰ্থাৎ আৰ্থিক লাভৰ সম্ভাৱনা, অতিৰিক্ত আয়ৰ উৎস মুকলি হ'ব। বিনিয়োগৰ বাবে শুভ সময়। যদি আপুনি মাটি কিনিব বিচাৰে, সম্পত্তি বিনিয়োগ কৰক। নতুন ঘৰ বা দোকান, বাহন কিনাৰ ইচ্ছা, তেতিয়া এই মাহটো আপোনাৰ বাবে উপযোগী হ'ব।
পৰিয়ালৰ আৰ্থিক অৱস্থা শক্তিশালী এই মাহত আপুনি কিছুমান ডাঙৰ খৰচ কৰিব পাৰে, যেনে ধৰি লওক ঘৰ সংস্কাৰ, নতুন নিৰ্মাণ, এক শুভ অনুষ্ঠান, ভ্ৰমণ। কিন্তু চিন্তা নকৰিব, কিয়নো আয় বৃদ্ধিয়ে সকলো কাম সহজে পৰিচালনা কৰাত সহায় কৰিব। অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰক। ডিচেম্বৰ মাহত আপোনাৰ বাবে এটা পৰামৰ্শ, শ্ব' অফত টকা নষ্ট নকৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে প্ৰায় বিলাসিতা ভাল পায়, কিন্তু এই মাহত অলপ ভাৰসাম্যৰ প্ৰয়োজন। পাৰিবাৰিক আৰু সামাজিক জীৱন। ডিচেম্বৰৰ প্ৰথমাৰ্ধত পাৰিবাৰিক বিষয়ত অলপ মিশ্ৰিত হ'ব, আনহাতে দ্বিতীয়াৰ্ধত অতি ভাল আৰু শান্তিপূৰ্ণ হ'ব। মাতৃৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া। আপোনাৰ মাতৃ বা কোনো মহিলা সদস্যৰ স্বাস্থ্যক লৈ কিছু চিন্তা হ'ব পাৰে, কিন্তু এই সমস্যা গুৰুতৰ নহ'ব, ক্ৰমান্বয়ে ইয়াৰ উন্নতি হ'ব। সম্পৰ্কত আস্থা বৃদ্ধি। আপোনাৰ পত্নীৰ সৈতে যোগাযোগ বৃদ্ধি পাব, ভুল বুজাবুজিবোৰ পৰিষ্কাৰ হ'ব, সম্পৰ্কবোৰ শক্তিশালী হ'ব। অবিবাহিত জাতক জাতিকাৰ বাবে এই মাহটো সম্পৰ্ক গঢ়ি তোলা হ'ব পাৰে। বিশেষ কাৰোবাক লগ পোৱা সম্ভৱ। সামাজিক সুনাম। সমাজত আপোনাৰ প্ৰভাৱ বাঢ়িব। কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। স্বাস্থ্য যদি চোৱা হয়, ডিচেম্বৰ মাহত মধ্যমীয়া হ'ব যদিও স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সাধাৰণতে ইতিবাচক হ'ব। শক্তিৰ যাত্ৰা বৃদ্ধি। মানসিক আৰু শাৰীৰিক দুয়োটা শক্তি বৃদ্ধি পাব। আপুনি আগৰ তুলনাত অধিক সক্ৰিয় অনুভৱ কৰিব। কিহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে? পাচনতন্ত্ৰৰ সমস্যা, ঠাণ্ডাৰ লগত জড়িত সমস্যা, ভাগৰ, টোপনিৰ অভাৱ, প্ৰতিকাৰ, যোগাসন কৰক, ধ্যান কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে, যথেষ্ট টোপনি লওক, আৰু ৰাতিপুৱা সূৰ্যদেৱক পানী আগবঢ়াওক। আপুনি পাৰিলে যিকোনো ডাঙৰ বিনিয়োগ বুদ্ধিমানৰূপে কৰক। ৰিস্ক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। প্ৰতিদিনে সূৰ্য দেৱতাক পানী আগবঢ়াওক, ই অত্যন্ত উপকাৰী হ'ব। ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। মংগলবাৰে দুখীয়াক খুৱাব লাগে। পৰিয়ালৰ সদস্যৰ প্ৰতি আন্তৰিকতা থাকিব লাগে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। গতিকে প্ৰিয় দৰ্শক, এই সপ্তাহত কেৰিয়াৰ এডভান্সমেণ্ট, পদোন্নতি আৰু নতুন দায়িত্ব, চাকৰি সলনি কৰা সকলৰ বাবে সফলতা, ব্যৱসায়িক লাভ, কিন্তু সাৱধান। সম্পদ বৃদ্ধি, বিনিয়োগৰ বাবে শুভ সময়। পৰিয়ালৰ উত্থান পতন, কিন্তু পিছলৈ শান্তি। মাতৃৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ। স্বাস্থ্য স্বাভাৱিক, কিন্তু উন্নতি হৈছে। মানসিক শক্তি বৃদ্ধি, সামাজিক সন্মান বৃদ্ধি পাব। 2025 চনৰ ডিচেম্বৰ মাহটো সিংহ ৰাশিৰ বাবে এনে এক মাহ য'ত কঠোৰ পৰিশ্ৰম সম্পূৰ্ণ ফল পোৱা যাব। দীৰ্ঘদিন ধৰি বাকী থকা প্ৰকল্পসমূহ চলিত মাহত সম্পূৰ্ণ হ'ব। আপোনাৰ জীৱনত স্থিৰতা আৰু প্ৰগতি দুয়োটা দৃশ্যমান। গতিকে বন্ধুসকল, এইটোৱে আছিল 2025 চনৰ ডিচেম্বৰৰ সিংহ ৰাশিৰ বাবে বৃষদ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।